চিৰাঙৰ বিজনীত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সংবাদমেল, ৰাজু বসুমতাৰীৰ হত্যাকাণ্ডৰ ফাষ্ট ট্ৰেক বিচাৰ আৰু কঠোৰ শাস্তিৰ দাবী। চিৰাং জিলাৰ বিজনীৰ সম্পৰ্ক হোটেলৰ প্ৰেক্ষাগৃহত শনিবাৰে নিশা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে এক সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেলত বিজনী জিলা UPPLৰ উপসভাপতি তথা বিজনী জিলা ক্ৰীড়া সংস্থাৰ যুটীয়া সম্পাদক প্ৰয়াত জীৱানন্দ ৰাজু বসুমতাৰীৰ হত্যাকাণ্ডৰ তীব্ৰ গৰিহণা দিয়ে। সংবাদমেলত সংগঠনটোৰ সাধাৰণ সম্পাদক বাবলু চৰকাৰে কয় যে ঘটনাটোৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দ্ৰুত বিচাৰ সম্পন্ন কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। তেওঁ এই সন্দৰ্ভত চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। লগতে তেওঁ ঘটনাটো কেন্দ্ৰ কৰি সকলো পক্ষৰ লোকক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়। এই ঘটনাৰ আলম লৈ কোনো দুষ্টচক্ৰই যাতে এই ঘটনাক কেন্দ্ৰ কৰি বঙালী আৰু বড়ো জনগোষ্ঠীৰ মাজত ভাতৃঘাতী সংঘাতৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে আৰক্ষী প্ৰশাসনক সজাগ আৰু তৎপৰ হৈ থাকিবলৈও অনুৰোধ জনায়। ইয়াৰ উপৰিও সংগঠনটোৱে চৰকাৰৰ ওচৰত দাবী জনায় যে নিহত জীৱানন্দ ৰাজু বসুমতাৰীৰ পৰিয়ালক 1 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰা হওক। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। ইয়াত আমন্ত্ৰণ জনোৱাৰ এটা বিশেষ কাৰণ, এই কাৰণটো হ'ল যোৱা 29 তাৰিখত বিজনী চহৰৰ এখন ঠাইত আমাৰ বিজনী চহৰৰ এজন স্পৰ্ট পাৰ্চন যিজনৰ নাম জীৱানন্দ বসুমতাৰী ওৰফে ৰাজু, সকলোৱে আমি বিজনী চহৰৰ মাজমজিয়া ৰাজুদা বুলি চিনি পাওঁ। তেখেতৰ যিটো হত্যাকাণ্ড, এই হত্যাকাণ্ডটো আমি বিজনী চহৰৰ সমূহ ৰাইজ, বাঙালী সমাজ, লগতে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমি মানি ল'ব পৰিস্থিতিত নাই আৰু এইটো গ্ৰহণযোগ্য নহয়। যিখিনি ঘটনা বিজনী চহৰৰ মাজমজিয়াত হৈছে, এইটোক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু যিসকলে এই হত্যাকাণ্ডৰ লগত জড়িত, ইতিমধ্যে আমি দেখা পাইছোঁ বিজনী প্ৰশাসনে, অসম পুলিচে 3জনক কৰায়ত্ব কৰিছে। এই কৰায়ত্ব কৰা 3জনৰ ভিতৰত যদি আৰু কোনোবা জড়িত হৈ আছে, আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, বিজনী চহৰৰ বাঙালী সমাজে আমি আহ্বান জনাইছোঁ, প্ৰশাসনক দাবী জনাইছোঁ, অতি শীঘ্ৰে এই পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড হয় নে নহয়, তাৰ লগত জড়িত থকা আৰু কোন কোন ব্যক্তি আছে, অতি শীঘ্ৰে সিহঁতক কৰায়ত্ব কৰিব লাগে আৰু কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে, যাতে অসমৰ ভিতৰত যি বিজনী চহৰ, যিটো ভাতৃত্ববোধৰ, যিটো শান্তি শৃংখলা বজাই ৰখাৰ যিটো জিলিকিনি উঠি আছিল, আৰু অনাগত দিনত যিটো যোৱা দিনবিলাকত যেনেকৈ আমি ভাতৃত্ববোধেৰে জীয়াই আছোঁ, এই ভাতৃত্ববোধ যাতে অনাগত দিনত কোনো বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, অসম প্ৰশাসন, অসমৰ DGP মহোদয়ক, আমাৰ চিৰাং জিলাৰ SP মহোদয়ক আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে আৰু অতি শীঘ্ৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক ফাঁচীৰ শাস্তি দিব লাগে। আৰু এটা কথা, এই ঘটনাৰ সংগতি ৰাখি কিছুমান ছ'চিয়েল মিডিয়াৰ যোগেৰে আমি দেখা পাইছোঁ যে কিছুমান দুষ্ট চক্ৰই আমাৰ বাঙালী সমাজ আৰু আমাৰ বড়ো সমাজৰ মাজত এটা সংঘাত লগোৱাৰ চেষ্টা চলোৱা হৈছে। এইখিনি চেষ্টা যাতে কোনেও চলাব নোৱাৰে, তাৰ কাৰণে প্ৰশাসনক সজাগ থকাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ভাতৃত্ববোধৰ বিশ্বাসী আৰু আমি শান্তিৰ বিশ্বাসী। আমি আশা কৰোঁ যে আজিৰ এই দিনৰ পৰা যাতে অনাগত দিনত কোনো ছ'চিয়েল মিডিয়াৰ যোগেদি, সেইটো ফেচবুকে হওক, হোৱাটছএপে হওক, বিভিন্ন পন্থা অৱলম্বন কৰি পেলাই যাতে কোনো ভাতৃত্ববোধ বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে আমি বড়ো সমাজকো আগুৱাই আহিবলৈ আহ্বান জনাইছোঁ। আমি বিভিন্ন জাতি জনগোষ্ঠীক আগুৱাই আহিবলৈ আহ্বান জনাইছোঁ। আৰু অনাগত দিনত আপোনালোকৰ টেলিভিশ্যনৰ জৰিয়তে বিজনী চহৰৰ লগতে অসমবাসীৰ সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ, এনেকুৱা ঘটনা, জঘন্য ঘটনাৰ কাৰণে যাতে সকলোৱে সজাগ থাকে অনাগত দিনত। যিটো কাৰণ অসমত এতিয়া যিটো পৰিস্থিতি, আপোনালোকে জানে অসমৰ বিভিন্ন প্ৰান্তত বানপানীৰ যিটো সমস্যা, গোটেই অসম মৰ্মাহত হৈ আছে, গোটেই দেশ মৰ্মাহত হৈ আছে। এইখিনি এই সমস্যাৰ সময়ত যদি এনেকুৱা এটা জঘন্য ঘটনা ঘটি যায়, আমাৰ লাজ লগা এটা পৰিস্থিতি সৃষ্টি হৈছে। আৰু আমি আকৌ এবাৰ আপোনালোকৰ জৰিয়তে ধিক্কাৰ জনাইছোঁ। আৰু ধিক্কাৰ জনোৱাৰ লগতে যিজন স্পৰ্ট পাৰ্চন আৰু ইহঁতে আমি গম পাইছোঁ ইতিমধ্যে যে UPPL দলৰ লগতো জড়িত হৈ আছে, আমি অসম চৰকাৰৰ ডিপাৰ্টমেণ্টক আমি আহ্বান জনাইছোঁ, চৰকাৰৰ পন্থক আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এই পৰিয়ালক এককালীন আৰ্থিক সাহায্য কৰিব লাগে আৰু তাৰ সেই পৰিয়ালৰ মাজত যদি কোনোবা শিক্ষিত ল'ৰা বা কোনোবা থাকে, তাক এখন চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিব লাগে। এইখিনিয়ে কথা। আৰু এতিয়াও সুযোগ লৈ যাতে অনাগত দিনত কোনো ভাতৃত্ববোধ বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে চৰকাৰী পক্ষৰ
বিষয়ববীয়াৰ লগতে মন্ত্ৰী বিধায়কৰ লগতে আমি প্ৰশাসনক আহ্বান জনাইছোঁ, আপোনালোকে সজাগ হওক, যাতে অনাগত দিনত যিটো ভাতৃত্ববোধৰ স্থান, যিটো মা লক্ষ্মীৰ স্থান, য'ত নেকি আমি সকলো বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিতভাৱে ইয়াত বসবাস কৰি আহিছোঁ, যোৱা দিনবিলাকত কেতিয়াও এনেকুৱা ঘটনা আমাৰ এই অঞ্চলত হোৱা নাই। আজিৰ দিনত যদি এনেকুৱা ঘটনা এই ডিজিটেল ইণ্ডিয়াৰ যুগত যিটো আমি ভাতৃত্ববোধৰ বন্ধনৰ যিটো মিলনের যিটো পথ, এইখিনিত যদি আমি এই ব্যাঘাত সৃষ্টি কৰা কোনোবা ল'ৰা যদি ইয়াত জন্ম লয়, তাৰ কাৰণে কিন্তু অনাগত দিনত আমিয়ে কেতিয়াবা জগৰীয়া হৈ যাম নেকি এনেকৈ যেন লাগে। সেইকাৰণে আপোনালোকৰ টেলিভিশ্যনৰ জৰিয়তে বিভিন্ন পক্ষক, আমাৰ বিজনী চহৰৰ অসমৰ সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ, এই ক্ষেত্ৰত অলপ নজৰ ৰাখিব, যাতেও কোনেও ইয়াৰ সাৰ লৈ পেলাই যাতে কোনো সুৰংগা লৈ পেলাই যাতে কোনো সমাজত যাতে এটা বিশৃংখল পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে, এইখিনি আমি দাবী জনাইছোঁ। 29 তাৰিখ নিশা বিজনী স্পৰ্টছ এছ'চিয়েশ্যনৰ জইণ্ট ছেক্ৰেটাৰী তথা বিজনী ডিষ্ট্ৰিক্ট UPPLৰ ভাইচ প্ৰেছিডেণ্ট জীৱানন্দ বসুমতাৰী ওৰফে ৰাজু বসুমতাৰী হত্যাজনিত মৃত্যু পোনপ্ৰথমতে মই শোক প্ৰকাশ কৰিছোঁ আৰু মৃতকৰ পৰিয়ালৰ প্ৰতি সমবেদনা যাচিছোঁ, লগতে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। মৃত্যু সদায় শোকাবহ আৰু সেই মৃত্যু যদি হত্যাজনিত হয় তেনেহ'লে ই গৰিহণাৰ যোগ্য। মৃত্যু কেতিয়াও আমি গ্ৰহণ নকৰোঁ, গ্ৰহণযোগ্য নহয়, কিন্তু পূৰ্ব পৰিকল্পিতভাৱে যদি সেই মৃত্যু হয় তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিওঁ আৰু প্ৰাথমিক তদন্ত অনুযায়ী এই হত্যা 3জন ব্যক্তিয়ে পূৰ্ব পৰিকল্পিতভাৱে ঘটাইছে আৰু আমি বিচাৰোঁ 3জন দুষ্কৃতকাৰীক যেন আইন মতে কঠোৰতম শাস্তি দিয়ে। বিজনী এখন এনেকুৱা ঠাই য'ত ভাতৃত্ববোধ আৰু শান্তি সম্প্ৰীতি আজি আবাহমান ধৰি অটুট আছে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আমি অকণমান দৃষ্টিগোচৰ হৈছে আমাৰ যে এই বিজনী চহৰখন যিটো মাল্টিলিংগুৱেল, লিংগুইষ্টিক আৰু মাল্টিকালচাৰেল, তাত এটা সাম্প্ৰদায়িকতাৰ এটা প্ৰলেপ দিয়াৰ প্ৰচেষ্টা চলি থকা বুলি আমি গম পাই আছোঁ। এই ঘটনাক যেন কোনোমতেই সেই সাম্প্ৰদায়িক প্ৰলেপ দিয়া নহয়। আমি আহক সকলোৱে আমি তীব্ৰ ভাষাৰে সমস্বৰে এই হত্যাকাণ্ডক গৰিহণা দিওঁ আৰু সাম্প্ৰদায়িকতাবাদক আঁতৰত ৰাখোঁ। আমি সদায় সমন্বয়ত বিশ্বাসী, বিভাজনত নহয়। আমি ক'ত বিশ্বাসী, বৈষম্যত নহয়। আহক আকৌ আমি এই হত্যাৰ লগত জড়িত দুষ্কৃতকাৰীক যেনে কঠোৰতম আৰু দৃষ্টান্তমূলক শাস্তি দিয়া হয় তাৰ বাবে সমস্বৰে দাবী জনাওঁ। ধন্যবাদ।